এইটো আসলে কথাটো এনেকুৱা হ'ল এতিয়া জুবিন গাৰ্গ হৈ থকা নাই অসমীয়া মানে প্ৰতিজন মানুহৰে মানে কি ক'ম উশাহ নিশাহ হৃদস্পন্দন আচলতে চ' গতিকে আজি সকলোৱে এটা ছাফোকেটেড যে ফিল কৰিছে কাৰণ তেওঁ সেই উশাহটো বুলি যে আছিলে সেইটো একচুৱেলি জীয়াই থকাৰ সময়ত কিমান বুজিছিলে মই নাজানো ডেফিনেটলি বুজিছিলে চাগে কিন্তু এতিয়া সঁচাকৈ গম পোৱা যায় যে একচুৱেলি উশাহটো বন্ধ হ'লে যেনেকুৱা এটা ছাফোকেশ্যন হয় যে প্ৰতিজন মানুহৰ সেইটো এটা ফিলিংছ গতিকে আমিও ভাবোঁ যে তেখেতৰ কিনো হ'ল মই এইটো কোৱা নাই যে কোনোবাই কিবা কৰিলে নকৰিলে কিন্তু প্ৰকৃততে হৈছিলে কি এই গোটেই কথাখিনি জনাৰ অধিকাৰ কিন্তু প্ৰতিজন অসমীয়াৰে আছে আৰু সেইটো সংক্ৰান্ততে মই কওঁ যে এই কথাখিনি খুব সোনকালে পোহৰলৈ আহিব লাগে আৰু পোহৰলৈ অহাটো মই খুব সোনকালে এইটো কাৰণে বিচাৰোঁ কাৰণ সময় বাগৰাৰ লগে লগে মানুহৰ গোটেই কথা বতৰাবোৰ সলনি হৈ গৈ থাকে আৱেগ অনুভূতিও সলনি হৈ গৈ থাকে নিজৰ লাইফত ব্যস্ততাৰ মাজত সোমাই যায় যিটো চিৰন্তন সত্য গতিকে মই ভাবোঁ যে এইটো খুব ক্ষিপ্ৰগতিত হ'ব লাগে আৰু খুব সোনকালে প্ৰতিজন অসমীয়াৰ নিচিনাকৈ ময়ো কওঁ যে সেইটো জনাৰ অধিকাৰ প্ৰতিজন অসমীয়াৰ নিচিনাকৈ মোৰো আছে গতিকে ময়ো বিচাৰোঁ যে এইটো খুব সোনকালে পোহৰলৈ আহিব লাগে কিনো হ'ল আচলতে কিনো হ'ল সেই কথাটো আমি সকলোৱে জনাটো উচিত বুলি ভাবোঁ মই জুবিন গাৰ্গৰ সৈতে আপোনাৰ লাষ্ট মানে সংগীতৰ কথা নিশ্চয় হৈছে গতিকে কেনেধৰণে গোটেই সংগীতৰ কথা পাতিছিলে কিহক লৈ পাতিছিলে খুব সম্ভৱ ৰৈ বিনালেক লৈ কথা পাতিছিলে আমাৰ শেহতীয়া যিখন ছবি ৰৈ বিনালে সেই ছবিখনৰ সংক্ৰান্ততেই কথা বতৰা ব্যক্তিগতভাৱে তেখেতক মই লাষ্ট প্ৰাগ এবাৰ যেতিয়া হৈছিলে এই যোৰহাটতে হৈছিলে তেতিয়াই লগ পোৱা কিন্তু বাকী আমি যিহেতু চিনেমাখন আমি কৰি আছিলোঁ গতিকে সেইখনৰ ওপৰতেই গোটেই কথা বতৰাবোৰ আছিলে আৰু এতিয়া সেই চিনেমাখন এটা আৱেগ হৈ পৰিলে সেইখন এতিয়া চিনেমা হৈ থকা নাই আৰু আমাৰ এতিয়া খুব কষ্ট হৈছে এইটো কাৰণে যে চিনেমাখনত সময় নাই কিন্তু কাম কৰিবলৈ এতিয়াও আমি মানসিকভাৱে সাজু হ'বগৈ পৰা নাই কাৰণ বহু কথা আধাতে ৰৈ গ'ল কিন্তু মই এইখিনিতে আৰু এটা কথা কওঁ যে মই নিজকে এটা অকণমান সৌভাগ্যৱান বুলি ভাবোঁ কাৰণ এই চিনেমাখনত মই এজ এ ছাউণ্ড ডিজাইনাৰ বা আমি অমৃত আৰু মই ছাউণ্ড ডিজাইনাৰ বা মিক্সিং ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছোঁ গতিকে আমাৰ ফালৰ পৰা আমি যদি চিনেমাখনত 100%কৈ বেছিকৈ দিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ সেইটোৱে হ'ব তেখেতৰ প্ৰতি আমাৰ মানে সৰ্বোচ্চ শ্ৰদ্ধাঞ্জলি কাৰণ বিইং এ মানে টেকনিচিয়ান আমি যিটো কাম কৰিব পাৰোঁ সেই কামটো যদি মই মনৰ ভবাতকৈ মই বেছিকৈ দিব পাৰোঁ মই ভাবোঁ যে সেইটোৱে প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব আৰু সেইটোৰ কাৰণে দিনে নিশাই কষ্ট কৰি মই মানে এইটো চেষ্টা কৰিম যে মই অন্ততঃ 100%কৈ বেছিকৈ দিব পাৰোঁ যেতিয়া খবৰটো পাইছে লাষ্ট চাগে অমিতাই এটা কথা ক'লে যে তেওঁ আহি পেলাই শেহতীয়াকৈ এবাৰ তেওঁ কামত লাগি ইয়াৰ পৰা গৈছে তাৰপিছত তেওঁ ডাবিঙৰ কাম গৈ পেলাই কৰিছে মুম্বাইত তেখেতৰ কামবিলাক মই ক'লোঁ ন চব টুকুৰাকৈ হৈ আছিলে বহুখিনি কাম হৈ গ'ল কিন্তু বহুখিনি কাম নহ'লগৈ সেইখিনিয়ে এতিয়া আমি চাই আছোঁ যে কিমান সূক্ষ্মভাৱে কোনো ত্ৰুটি নথকাকৈ আমি ৰাইজৰ মাজলৈ এজ এ ট্ৰিবিউট আমি ছবিখন উলিয়াই দিব পাৰোঁ বা প্ৰডিউচাৰকে সেই কথাটো আচলতে প্ৰডিউচাৰ গোষ্ঠীয়ে ল'ব কিন্তু আমাৰ যিটো কাম মই ক'লোঁ নাই যে আমি যিখিনি কৰিব তেখেতে নোৱাৰিলে সেইখিনি আমি কেনেকৈ কৰিব পাৰোঁ যেনেকৈ ডাবিং হ'ল বা তেখেতে যিমানখিনি কৰিলে যিখিনি নাথাকিলে গতিকে আমি তাৰ তেখেতে শ্বুটিঙৰ সময়ত যিখিনি ৰেকৰ্ড হৈছিলে লোকেশ্যন সেইখিনি ট্ৰেকৰ ওপৰতো কাম আমাৰ কৰি আছোঁ আমি গতিকে আমি কিমান পাৰোঁ যে সম্পূৰ্ণভাৱে এটা মানে চিনেমাখন উলিয়াই দিবলৈ যাতে দৰ্শকে চাওঁতে সেই আধৰুৱা অনুভৱটো ফিল নকৰে সেইটোৰ ওপৰতে কাম কৰি আছোঁ না এইটো বেলেগৰ কথা মই উইথ ডিউ ৰেচপেক্ট টু এভৰি ওৱান মই আমাৰ বহুত জ্যেষ্ঠ আছে গায়ক গায়িকা কিন্তু উইথ ডিউ ৰেচপেক্ট এনেকুৱা মই ভাবোঁ যে আমাৰ লাইফ টাইমত এইটো সম্ভৱ নহয় বুলি মই ভাবোঁ এইটো মানে অন্ততঃ অহা 50 বছৰলৈ মোৰ এনেকুৱা লাগে যেন সম্ভৱ নহয় মই মানে সকলোৰে প্ৰতি শ্ৰদ্ধা ৰাখি কথাটো কৈছোঁ কাৰণ জুবিন গাৰ্গ কি আচলতে এতিয়া সকলোৱে দেখি আছে তেখেত অকল মানে সেই শিল্পী হিচাপে নহয় আচলতে অসমীয়া মানুহৰ আত্মা গতিকে সেই আত্মা হোৱাটো আচলতে মই ভাবোঁ যে এইটো নাজানো এইটো মানে চাগে ঈশ্বৰ প্ৰদত্ত ভগৱানে পঠিয়াই তেনেকুৱা এটা সময়ত মানুহৰ মাজলৈ তেখেত সেই তেনেকুৱা এজন ব্যক্তি বুলি মই গণ্য কৰোঁ গতিকে আমাৰ জীৱন কালততো মই নাভাবোঁ তেনেকুৱা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত